Dear student, এইখন হৈছে SSC examination 2026 বাবে এখন expected routine. এই ৰুটিনৰ বিষয়ে এইটো ভিডিঅ'ৰ একেবাৰে শেষত বিতংকৈ জানিব পাৰিবা। ইয়াৰ পূৰ্বে তোমালোকক কেইটামান প্ৰিভিয়াছ ইয়াৰৰ ডেডলাইন দেখুৱাব বিচাৰিছো। SSC 2025ত মেট্ৰিক পৰীক্ষাৰ ৰুটিন 25 নৱেম্বৰ 2024ত ৰিলিজ হৈছিল আৰু প্ৰেক্টিকেল এক্সাম হৈছিল 21 আৰু 22 জানুৱাৰী 2025 আৰু থিয়ৰী পৰীক্ষা আৰম্ভ হৈছিল 15 ফেব্ৰুৱাৰীৰ পৰা আৰু শেষ হৈছিল 3 মাৰ্চত 2024 বৰ্ষত মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ৰুটিন 9 অক্টোবৰ 2023 ৰিলিজ হৈছিল আৰু প্ৰেক্টিকেল এক্সাম 2 আৰু 3 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত হৈছিল আৰু এই মেট্ৰিক পৰীক্ষা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু 4 মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হৈ আছিল 2023 চনত 8 ডিসেম্বৰ 2022 ৰুটিন প্ৰকাশ পাইছিল আৰু প্ৰেক্টিকেল এক্সাম 24 আৰু 25ত হৈছিল আৰু এই পৰীক্ষা 3 মাৰ্চৰ পৰা আৰম্ভ হৈছিল 20 মাৰ্চত শেষ হৈছিল এই বছৰ কেতিয়া এই ৰুটিন প্ৰকাশ পাব পাৰে ইতিমধ্যে ধাৰণা কৰা হৈছে যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ৰুটিন নৱেম্বৰ মাহতে প্ৰকাশ পাব আৰু ধাৰণা কৰা হৈছে যে 15 পৰা 20 নৱেম্বৰৰ ভিতৰত তোমালোকৰ এই ৰুটিন প্ৰকাশ পাব আৰু যেতিয়াই এই ৰুটিন প্ৰকাশ পায় তোমালোকে একমাত্ৰ আসাম পিচ নিউজ 3 চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকৰ এই বছৰৰ মেট্ৰিক পৰীক্ষা যি প্ৰেক্টিকেল আছে জানুৱাৰী 29 বা 25ৰ ভিতৰতে অনুষ্ঠিত হ'ব আৰু তোমালোকৰ থিয়ৰী এক্সাম অৰ্থাৎ যেটো মেইন মেট্ৰিক পৰীক্ষা সেই পৰীক্ষাটো 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে এখন এক্সপেক্টেড ৰুটিন মই বনাইছো তোমালোকে চাব পাৰিবা এইখন হৈছে এটা এক্সপেক্টেড ৰুটিন তোমালোকৰ দুটা শিফটৰ পৰীক্ষা হ'ব এটা হৈছে মৰ্নিং শিফট আন এটা হৈছে আফটাৰনুন শিফট মৰ্নিং শিফট 9 ৰ পৰা আৰম্ভ হ'ব 12 লৈকে আৰু আফটাৰনুন শিফট হৈছে 1:30 ৰ পৰা 4:30 লৈকে তোমালোকৰ কিন্তু প্ৰথম দিনাই ইংৰাজী পৰীক্ষাটো থাকিব কাৰণ প্ৰতি বছৰ তোমালোকৰ ইংৰাজী পৰীক্ষা থাকে গতিকে এই বছৰৰ তোমালোকৰ ইংৰাজী পৰীক্ষাটো থাকিব তাৰ পিছত MIL নাইবা ইংলিশ যেটো থাকে সেই পৰীক্ষাটো থাকিব আৰু ধাৰণা কৰা হৈছে যে এই পৰীক্ষাটো তোমালোকৰ 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 14 ফেব্ৰুৱাৰীত তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স এই সাবজেক্টৰ পৰীক্ষাও থাকিব পাৰে আৰু 18 ফেব্ৰুৱাৰীত ধাৰণা কৰা হৈছে যে এই কেইটা পৰীক্ষা থাকিব পাৰে তোমালোকে চাই লবা আৰু 27 ফেব্ৰুৱাৰীত জেনাৰেল সায়েন্সৰ পৰীক্ষা হ'ব পাৰে তোমালোকক আকৌ কৈছো এইটো কিন্তু চূড়ান্ত ৰুটিন নহয় এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এনেকুৱা ধৰণৰ কোনো ৰুটিন প্ৰকাশ কৰা নাই এইখন হৈছে এখন এক্সপেক্টেড ৰুটিন গতিকে যেটো পৰীক্ষা একেবাৰে উচ্চ চাপিছে গতিকে তোমালোকে ধাৰণা কৰি লোৱা যে তোমালোকৰ এই পৰীক্ষা ফেব্ৰুৱাৰী মাহতে আৰম্ভ হ'ব আৰু এনেকুৱা ধৰণৰ ৰুটিন তোমালোকৰ থাকিব 28 ফেব্ৰুৱাৰী 2026 তোমালোকৰ ফাইন আৰ্টস থাকিব পাৰে 26 ফেব্ৰুৱাৰী 2026 থাৰ্সডে সোশ্যাল সায়েন্সৰ পৰীক্ষা থাকিব পাৰে হেদৰে 1 মাৰ্চত মণিপুৰ নাইবা সান্টবেল যিবোৰ ইলেক্টিভ সাবজেক্ট আছে সেইবোৰ পৰীক্ষা থাকিব পাৰে আৰু এই পৰীক্ষাবোৰ কিন্তু বেছিভাগ মৰ্নিং শিফটত হয় এতিয়ালৈকে যেটো ৰুটিন প্ৰকাশ পোৱা নাই গতিকে তোমালোকে এই ৰুটিনখন ধাৰণা কৰি লবা যেটো পৰীক্ষা একেবাৰে উচ্চ চাপিছে সেই কাৰণে একমাত্ৰ তোমালোকৰ কাৰণে মই এখন ডেইলি ষ্টাডি ৰুটিন বনাইছো তোমালোকে যদি সেই ৰুটিনখন আজিৰ পৰাই মানি চলিব পাৰা তেতিয়া হলে মেট্ৰিক পৰীক্ষাত 80-90% অধিক নম্বৰলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'বা কাৰণ মই মেট্ৰিক পৰীক্ষাত 88% পাইছিলো গতিকে মই জানো যে তোমালোকে কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব পাৰিবা গতিকে আজিৰ পৰাই তোমালোকে সেই ৰুটিনখন মানি চলিবা